কৃষ্ণায় নমো নমঃ। মঙ্গলাচরণ। জয় জয় জগত জনপতি রাম পাতকি উতরে যার লইলে নম রাম যত কুমরণে তুরি দুর্ঘুর সংসার করুণে রাম শরণে নম নমো নমো রঘুকুল তিলককে জয় জয় সীতার সন্ততি কুশল রাম গল খগে সীতার পাতালে গমন শঙ্করের শিলা পদ রামর শরণ রাম পাদ পদ্ম দুই হৃদয়ত ধরি গুরুর শরণ মনে নমস্কার করি বিরসি কান্দর কথা সার হোক পদ রাম পদ প্রসাদে প্রসার শুনা নিরন্তরে পুণ্য কথা রামায়ণ সংসার মিস্ত্রি যার বৈকুণ্ঠ কমন রাম নাম বিনা নাহি সংসার নিস্তার হেন জানি রামর চরিত্র রাখার রাম নাম প্রমত্ত সিংহর মহা নাদে পলাই পাপ হস্তি যুথ পরম বিষাদে ধর্মে রাম নাম তনি বাপ মহাজন যার নাম বিশ্বাস রাম হরি রাম 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 কৃষ্ণ। আমি এই মঙ্গলাচৰণ ভাৱেৰে আমি পাঠলৈ যাবলৈ সাজু হৈছো।
তাৰ আগতে আমি পৰম কৃপালু বাপাই সমস্তৰ চৰণত সেৱা জনাইছো। আমি একেবাৰে মানে অজ্ঞানী এই ৰামায়ণৰ বিষয়ে আমাৰ কিমানখিনি আপোনালোকে যিখিনি মানে আমাৰ আগতে পাঠ ব্যাখ্যাকাৰকে ইমান সুন্দৰকৈ এই ৰামায়ণৰ গোটেই কথাবিলাক কৈ গৈছে, আমি হয়তো তেনেকে নোৱাৰিম, পদবন্ধে আমি যি পাৰো তাকেহে চেষ্টা কৰিবলৈ আগবাঢ়িছো। আৰু এই মংগলাচৰণৰ যোগেদি গুৰুজনাই সুন্দৰকৈ ৰামায়ণৰ গোটেই কাহিনীৰ বৰ্ণনা কৰিছে চমুকৈ। আৰু এই ভাগ লিখিবৰ প্ৰাক মুহূৰ্তত তেওঁ ভগৱন্তৰ চৰণত, ৰামৰ চৰণত শৰণে পখিছে। আৰু আমিও ঠিক তেনেকৈ শৰণে পখিছো আপোনালোকৰ চৰণত, যাতে আমাৰ বঢ়া দুটা গোটেইখিনি সম্পূৰ্ণখিনি আপোনালোকে ফুলকৃতি মাৰ্জনা কৰি আমাক আগবঢ়াই লৈ যায়। কোনোবাত যদি ক'ৰবাত উজুতিও খাওঁ আপোনালোকে আমাক উঠাই লৈ যাব বুলি আশা ৰাখি, আৰু আমি যে ৰামায়ণৰ ইতিবৃত্তখিনি আমি ক'বলৈ যোৱা নাই, আমাৰ মহামহন্তসকলে কালিও আমাৰ তামুলী বাজনা ইমান সুন্দৰকৈ কৈছে। গতিকে আমাৰ সময়লৈ লক্ষ্য ৰাখি আমি মাত্ৰ পাঠলৈ সোমাই গৈছো। মাত্ৰ এটি ৰামৰ কাহিনীৰে যে যিজন প্ৰভু ৰামচন্দ্ৰই কৈকেয়ীৰ বাক্য পালি বনলৈ যাবলৈ সাজু হ'ল, আৰু সেই সাজু হোৱাৰ প্ৰাক মুহূৰ্ততে যে তেওঁ অকলেহে সাজু হৈছিল, তেওঁ কেতিয়াও লগত ভায়েকক বা সীতাক লৈ যাবলৈ সাজু হোৱা নাছিলে। কিন্তু তেওঁলোকে গম পোৱাৰ লগে লগে কোনেও কাকো নেৰাৰ মনোভাৱেৰে, আৰু বিশেষকৈ যে স্বামী পতি পত্নীৰ যি সম্বন্ধ, যি সাংসাৰিক জীৱনৰ যি মধুৰ তাৰমানে মিলন আৰু মধুৰ কৰ্মখিনিৰ ওপৰতে এই কাহিনীৰ বিশেষত্ব সোমাই আছে। যে আমাৰ মনুষ্য জীৱনতো সেই আমিও একোজনী সীতা, আৰু আমাৰ স্বামী সকলো একোজন ৰাম। গতিকে তেওঁলোকৰ যিটো মানে বৈবাহিক সম্বন্ধৰ যোগেদি যি আমি বিবাহত সত্যপতি গমনৰ যিখিনি আমি কথা দিওঁ, সেই কথাখিনিৰ মৰ্মে আমাৰ সীতাদেৱীয়ে ৰামে যেতিয়া বনলৈ যাবলৈ সাজু হৈছে সীতা মাতৃক গৃহতে থৈ, তেতিয়া সীতা মাতৃয়ে তেওঁ কান্দি কান্দি প্ৰাৰ্থনা কৰিছে যে মোকো লৈ যাওঁ, মই তোমাৰ জনমে মৰণে কেতিয়াও নেৰো বুলি, তোমাৰ চৰণ সেৱা, মই সেই গৃহত থাকি কাৰ চৰণ সেৱা কৰিম? তুমি বনত থাকিবা আৰু মই ইয়াত এই ৰাজ্যত থাকি মই সুখে সন্তোষে থাকিম, মোৰ এইটো কেতিয়াও নহব, মই তোমাৰ লগত যামেই। এই বুলি কৰা সেই সীতাৰ বাক্যত প্ৰভু ৰামে কিমান সুন্দৰকৈ প্ৰভুত বান্ধি দিছে, তুমি যাব নালাগে, তুমি এই বনত কেনেকৈ ফুৰিবা? ওপৰত তপ্ত সূৰ্যৰ একদম তাপিত গোটেই গৰমত, আৰু তলত সেই সূৰ্যৰ শক্তিৰ দ্বাৰা, তাপৰ দ্বাৰা তলতো বালিলৈকে গৰম, আৰু তুমি সুকোমল ভৰিৰে কেনেকৈ যাবা? আৰু এই কণ্টক বনত তুমি যাব নোৱাৰিবা নহয়, তোমাক নালাগে। আৰু তাত দুৰ্ঘোৰ বনত, দুৰ্ঘোৰ ৰজনী, ইমান ঘোৰ আন্ধাৰত বা সিংহ ভালুক সকলো আছে। তাত মই যদি অকণমানো অভ্যাসী পাওঁ, তুমি তাত কেনেকৈ থাকিবা? তুমি নালাগে প্ৰভুত দিছিলে। কিন্তু তথাপিও সীতা মাতৃয়ে সেই কথা বাধা নামানি তেওঁৰ লগত গাবলৈ ওলাল, আৰু ৰামচন্দ্ৰ পত্নীৰ বাক্য মানে নমনাকৈ থাকিব নোৱাৰিলে, অৱশেষত তেওঁক লগত লৈ গ'ল। গতিকে তেওঁ এই কাহিনীসমূহক লৈ আমি কিছুমান গীতি নৃত্য নাটিকা কৰো, আৰু আমাৰ গায়ক শিল্পীসকলেও গাইছে। আমিও তাৰ এটি কলিৰে সৈতে আমি পাঠলৈ সোমাই যাম, যিহেতুকে আজি লৱকুশৰ ৰামায়ণ গান আছে। গতিকে মাতৃয়েনো কেনেকৈ স্বামীক বাক্য বুলিছিল, আমি ঠিক তেনেকৈয়ে অকণমান আপোনালোকৰ ওচৰত ব্যক্ত কৰিবলৈ ওলাইছো, আৰু পাঠলৈ সোমাই যাম। কৃষ্ণ। ময়ো বনে যাওঁ স্বামী, নগৰালৈ যাওঁ, তোমাৰ লগত মই খাটিম বন বাসহে, ময়ো বনে যাওঁ স্বামী।
ইমান সুন্দৰকৈ তেওঁ গীতকণ্ঠে কৈছে, নালাগে যাইবে প্ৰিয়ে এই ঘূৰ বনে, এই ঘূৰ বনে, কেন মতে চলিবা কত কত বনে, ময়ো বনে যাওঁ কালিহে, ময়ো বনে যাওঁ কালিহে, ওপৰত প্ৰকাশিয়া আছে তপ্ত সূৰ্য, আছে তপ্ত সূৰ্য, তাৰ তাপে তাপিত বালিত চলিবা কেন কৰি, প্ৰিয়ে তোমাৰ সুকুমল ভৰি, প্ৰিয়ে তোমাৰ সুকুমল ভৰি, ময়ো বনে যাওঁ স্বামীহে, বনে যাওঁ স্বামীহে। এই দুজনৰ সুন্দৰ আলাপ আলোচনাৰে প্ৰতি আমি ৰূপকত কিছুমান নৃত্য কৰি ৰাইজৰ আগত আমি এইখিনি প্ৰদৰ্শন কৰাওঁ আকুতি। গতিকে তাৰে আমি অকণমান আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। ইমান সুন্দৰ, ইয়াৰ পাছলৈ আৰু বহুখিনি আছে, এটা কাহিনী আলেখ্যৰ দৰে আমি কৰোঁ। গতিকে আমি ইমানতে এইকণকে আপোনালোকৰ অকণ অৱগত কৰাই, যাতে পিতা মাতৃয়ে কেনেকৈ প্ৰাৰ্থনা কৰিছিল আৰু প্ৰভুৰামে কেনেকৈ বুজনি দিছিল তাৰে অকণমান আভাস দি আমি আমাৰ পাঠলৈ আগবাঢ়িছোঁ। ইয়াত যদি কিবা ভুল ক্ৰুটি হৈছে আমাক ক্ষমা মাৰ্জনা কৰিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। লৱকুশৰ ৰামায়ণ গান। বাল্মীকিৰ দুয়ো ধৰিয়া নিৰত, ৰামায়ণ গীত গায়া ভ্ৰমন্ত ৰাইজত, কৰ্ণদয়ম্বিত ৰস ৰামৰ চৰিত্ৰ, দুয়ো ৰঙে গাৱন্ত লোকৰ নন্দিত, পৰম গম্ভীৰ ধীৰ সুবোধ সুশীল, অনুক্ৰমে পাইলা পাছে গোমতী তীৰ, ৰামৰ আহি ভৈৰৱ প্ৰৱেশ, হাতে তাল ধৰি গীত গাৱন্ত বিশেষ, যন্ত্ৰ খব বজান্ত শুনন্তে মনোহৰ, এৰি ভাত পানী প্ৰজা শুনে নিৰন্তৰ। কৃষ্ণ সেই পৰম কৃপালু বাচাই সমস্ত আমাৰ ইয়াৰ প্ৰাক মুহূৰ্তৰ যিখিনি কাহিনী, যজ্ঞৰ যিখিনি বৰ্ণনা, এই সমস্তখিনি কালি আমাৰ ডাঙলি বাপে কৈ গৈছে। আমি সেইকাৰণে তাৰ আগলৈ যোৱা নাই। ইয়াত যিজনাই কৈছে যে যজ্ঞৰ কথাটো আমি ধৰিলো আহি মানে কুশৰ লৱৰৰ ভিতৰত সোণা বিদ্য মানে বাল্মীকিৰ আজ্ঞা দুই ধৰি আছিৰত ৰামায়ণ গীত গায়া ভ্ৰমন্ত ৰাইজ।
এতিয়া যজ্ঞৰ যিখিনি কথা ক'লে, কাৰণ এয়া যজ্ঞ, এই যজ্ঞ ভাগ হ'ল অশ্বমেধ যজ্ঞ, ঘোঁৰা বলি দি কৰা যজ্ঞ। গতিকে সেই আধ্যাত্মিক তত্ত্বৰে সৈতে কালি আমাৰ তামুলী প্ৰভুজনাই সুন্দৰকে কৈছে, আমি এইখিনি কথা ক'বলৈ যোৱা নাই, মাত্ৰ এতিয়া আহিছো যে যজ্ঞৰ কথা সিমানতে থৈ কৈছে যে এতিয়া তোমালোকে শুনা যে লৱ আৰু কুশই কি সুন্দৰকৈ ৰাম চৰিত্ৰ গোটেইখিনি গীতৰ কণ্ঠে গাইছে, আৰু সেই কথাখিনি শুনিবলৈ আমাক কৈছে যে এইখিনি শুনিলে আমাৰ কি হব। এই গোটেই কথাখিনি অধ্যায়টোত ওলাব। বাল্মীকিৰ আজ্ঞা পালি তেওঁলোক দুয়োজনে এই ৰামৰ গীত গাই গাই, ৰাম চৰিত্ৰৰ গীত গাই গাই আহি কি হৈছে, আৰু সেই গীতখিনি কেনেকুৱা বুলি কৈছে যে কৰ্ণৰ অমৃত ৰস ৰামৰ চৰিত্ৰ দুয়ো ৰংগে গাওঁতে লোকৰ এতিয়া সকলোৱে লোক বুলি কওঁতে আমাক চবকে কৈছে যে দিৱসকলে যি লোকে এই গীত শুনিব, কিহেৰে শুনিব, যে কৰ্ণ বোলে কাণেৰে শুনিব, কিন্তু কৰ্ণৰ বোলে অমৃত বুলি কৈছে, যে আমি অমৃত মুখেৰে পান কৰো, কিন্তু কৃষ্ণ কথা গুণানুকীৰ্তন আমি মুখেৰেও কৰো আৰু কাণেৰেও আমি অমৃত পান কৰিব পাৰো। কিন্তু কিমান সুন্দৰ এই কৰ্ণৰ অমৃত পান কৰাইছে বোলে তেওঁলোকে, ইমানেই সুন্দৰকে গীত গাইছে যে সকলোৱে কি হৈছে, সকলোৰে গোটেই মন প্ৰাণ ভৰি ৰঞ্জিত কৰি পেলাইছে, আনন্দিত কৰি পেলাইছে, যাতে সেই গীতৰ প্ৰতিয়ে সকলো মুগ্ধ হৈ গৈছে। ইমান সুন্দৰ কণ্ঠেৰে আৰু সুন্দৰ কথাৰে প্ৰতি সেই গীতসমূহ গাইছে বুলি আমাৰ বাল্মীকি মুনিয়ে ইয়াত প্ৰকাশ কৰিছে। পৰম গম্ভীৰ ধীৰ সুবোধ সখীৰ অনুক্ৰমে পাইলা পাছে গোমতীৰ তীৰ। এনেকৈয়ে গীত গাই গাই গৈ আছে গম্ভীৰ, তেওঁলোকৰ খুব সুন্দৰ সুশ্ৰী চেহেৰা, গহীন গম্ভীৰ, আৰু ভগৱন্তৰ গীত গাইছে খুব সুন্দৰকে। প্ৰভুৰ গীত গাই গাই আহি গোমতী নদীৰ পাৰ পালেহি। এতিয়া কৈছে ৰামৰ পতকে আহি ভৈলন্ত প্ৰৱেশ, হাতে তাল ধৰি গীত গাঁৱত বিশেষ, যন্ত্ৰ কব বজান্ত শুনন্তে মন মোহৰ, এৰি ভাত পানী প্ৰজা শুনে নিৰন্তৰ। এই ৰামৰ পতকে আহি ভৈলন্ত প্ৰৱেশ, সেই ৰামৰ অযোধ্যা নগৰীৰ একেবাৰে কাষ পালেহি। হাতে তাল ধৰি গীত গাঁৱত বিশেষ, আৰু কি কৈছে, হাতত কৰতাল লৈছে, আৰু সেই বিশেষ প্ৰভু ৰামৰ কাহিনীৰ সেই গীতসমূহ সুন্দৰকে তেওঁলোকে এই যন্ত্ৰ বিনা কৰতাল লৈছে, বিনা লৈছে, সেই তাত যন্ত্ৰত সেই সুৰখিনি উঠাই সুন্দৰকে মনোমোহা সকলোকে মোহিত কৰি গাই গাই আহি সেই ৰামৰ অযোধ্যা নগৰ পালেহি। আৰু এইখিনি শুনাৰ লগে লগে প্ৰজাসকলে কিন্তু কোনে গাইছে, তেওঁলোকে সকলো ঘৰৰ পৰা ওলাই আহিছে আৰু সুন্দৰকৈ তেওঁলোকক চাই তেওঁলোকৰ সুৰে তেওঁলোকৰ মন মুগ্ধ কৰি পেলাইছে। আৰু সকলোৱে যেন ভাত পানী এৰি সেই প্ৰজাগণে কি কৰিছে, লৱ কুশৰ সেই গীত শুনাত ব্যস্ত হৈ পৰিছে, তেওঁলোকে অন্য কামলৈ মনত পৰা নাই। ৰামৰ জন্মৰে পৰা ৰাৱণৰ বধ, ৰামায়ণ শুনি সবে নয়নত বধ, কুকিল পৰতয় অমৃত কৰে বৃষ্টি, চাৱই চতুৰ ভীতি নৰ নাৰীয়ে দৃষ্টি। এতিয়া তেওঁলোকে কি শুনিছে, যে ৰামৰ জন্মৰে পৰা ৰাৱণ বধলৈকে এই কথাবিলাক শুনি তেওঁলোকে তবত একেবাৰে সচকিত হৈ গৈছে, কি হৈছে চব নিস্তব্ধ। ইমান সুন্দৰ কথা, ইমান সুন্দৰ মাতেৰে, ইমান সুন্দৰ কাহিনী। কুকিল ওচৰত অমৃত কৰে বৃষ্টি, কুলিৰ মাতৰ দৰে তেওঁলোকৰ গীতৰ যি সুৰ, সেই অমৃতে বোলে সকলোকে যেন বৰষুণ দিয়াৰ দৰে বৃষ্টি বৰষুণৰ লগত তুলনা কৰিছে, এনেকৈ পৰিক্ষণ কৰিছে, সকলোৰে মন মগজু মুগ্ধ কৰি পেলাইছে। চাৱই চতুৰ্ভীতি নল নাৰীয়ে দৃষ্টি, সকলোৱে চাৰিওফালে ঘূৰি ঘূৰি চাইছে, ক'ত কি শুনিছো, এনেধৰণে। গুণে গীতে ৰূপে আতি প্ৰজা ভৈল ভোল,
পৰমনা গৰি নাৰী গণনে ৰৈ কুল অমৃত মধুৰ নাদ শুনিতে সুবেশ শুনি মোহে চকুকে নকৰে নিমেষ। এনেকুৱা সুন্দৰ গীত গাইছে আৰু সেই গীত গোৱা কিজনো মানে ইমান সুন্দৰ দেখিবলৈ যে সকলোৱে তেওঁলোকৰ ৰূপ আৰু গুণৰ সেই গীতৰ কণ্ঠ গীতৰ সুৰত সকলো নাৰী সকলো কি হৈছে মুগ্ধ হৈ গৈছে। কোনেও মানে কাম বন কৰিবলৈ মন নাই, তেওঁৰ কাম ততেই এৰিছে, মাত্ৰ মন মগজু কি হৈছে সেই গীতৰ ফালে সেই কাহিনীৰ ফালে ধাৱিত হৈ গৈছে। অমৃত মধুৰ নাদ শুনিতে খুবেই শুনি মোহৰ চক্ষুকে নকৰে নিমেষ। ইমানেই মধুৰ সেই সুৰ, সেইখিনি শুনাৰ লগে লগে তেওঁলোকৰ চকু থৰ হৈ গৈছে, মন মগজু স্থিৰ হৈ গৈছে যে কি শুনিছো। অন্য ফালে তেওঁলোকৰ মন হোৱা নাই আৰু অন্য ফালে তেওঁলোকৰ দৃষ্টি নিক্ষেপ হোৱা নাই, দৃষ্টিত প্ৰবধ হৈ গৈছে। এটা নিমিষ নপেলোৱাকৈও তেওঁলোকে একে থৰে তাৰমানে চাই ৰৈ আছে কৃষ্ণ। কুশৰল বৰ গীতে মোহে সৰ্বজন আছে মানে সৰ্বস্ব দুই ভাগ্য দিবে মন বস্ত্ৰ অলংকাৰকে বুজাছে পঞ্চমৃত পঞ্চী সবে জনে দেই ভোজন সম্ভৃত। আৰু কি কৈছে, লৱকুশৰ গীতে মানে এনেকৈয়ে সকলোকে মোহিত কৰিছে যেন তেওঁলোকে কেনেকৈ ভাবিছে মনত যে তেওঁলোকৰ যিমানবোৰ বয় বস্তু সা সম্পত্তি সকলোকে সেই দুইজন ভাই ককাইকে দি দিব। বস্ত্ৰ অলংকাৰকে ধৰি পঞ্চামৃত মানে কিমান সুন্দৰকে ৰন্ধা বঢ়া সকলোখিনি তেওঁলোককে তাৰমানে যাচিবলৈ তেওঁলোকৰ মন গৈছে যেন আমি সকলো তেওঁলোককে দি দিম, আমি একো নলওঁ। ইমানেই প্ৰজাসকলক মন্ত্ৰমুগ্ধ কৰি পেলাইছে তেওঁলোকে। নলাগৈ বুলি তেন্ত হাসি সমিধান ফলমূল আহাৰ বা কলি পৰিধান আমি বনবাসীৰ ধনত কোন কাৰ্য দেখি আচৰিত খবৰাজ। এতিয়া কি কৰিছে তেওঁলোকৰ প্ৰজাসকলে সমস্তখিনি আগবঢ়াই তেওঁলোকক দিছে যে সকলো দি দিম বুলি ভাবি সকলোৱে আনি আগবঢ়াইছে। তেওঁলোকে কি কৈছে যে আমাক এইবোৰ নালাগে, আমি বনবাসী, আমাক এইবোৰ প্ৰয়োজন নাই, আমাৰ টকা পইচা এই সা সম্পত্তিৰ কোনো প্ৰয়োজন নাই বুলি তেওঁলোকে সেইবোৰ গ্ৰহণ কৰা নাই। আৰু সেইখিনি দেখি সকলো আচৰিত হৈছে তেওঁলোকৰ চৰিত্ৰ দেখি। আনন্দে ভৰিল হিয়া হৰষিত প্ৰাণ ৰামৰ আগত মন্ত্ৰী পাত্ৰ দেই জান কৈৰবা দুই গুটি শিশু আহি সুকুমাৰ গাঁৱৰ আদি অন্তে প্ৰভু চৰিত্ৰ তোমাৰ। এনেকুৱাতে কি হৈছে, আনন্দে ভৰিল হিয়া হৰষিত প্ৰাণ, সকলোৰে আনন্দৰে ভৰি পৰিল হিয়া আৰু সকলো উৎফুল্লিত হল। ৰামৰ এই কথাখিনি দেখি মন্ত্ৰী ৰামৰ ওচৰলৈ আহি সেই প্ৰভু ৰামক তেওঁ জাননী দিছে যে হে প্ৰভু, ক'ৰ পৰা আহিছে জানো দুটি শিশু, ইমান সুন্দৰ ইমান ধুনীয়া, তোমাৰ গোটেই গুণ চৰিত্ৰ লীলাখিনি তেওঁলোকে গীতকণ্ঠে গাইছে। সেই প্ৰভু ৰাম সকলো প্ৰজাসকলক মুগ্ধ কৰি পেলাইছে, সকলো আনন্দিত হৈ গৈছে। ইমানেই সুন্দৰ ইমানেই ধুনীয়া শ্ৰী চেহেৰা, এওঁলোকক চাই থাকিবলৈ মন দিয়ে। স্বৰ্গমৰ্ত পাতালৰ গীতা লজতে কওঁ তোমাৰ প্ৰসাদে প্ৰভু দেখিলো প্ৰত্যেক একোৱে পুৰুষে নতো কোনো হেন গীত কুকিলৰ ফল যেন বৰিছে অমৃত। আৰু মন্ত্ৰীয়ে কি কৈছে যে স্বৰ্গ মৰ্ত পাতাল এই সমস্ততে দেখিলো, সকলোখিনি শুনিছো, গীতাল সকলোকে দেখিছো তোমাৰ প্ৰসাদতে, তোমাৰ কৃপাতেই প্ৰভু প্ৰত্যেক সকলোকে দেখিলো, কিন্তু একোৱেই কোনো পুৰুষে এই এনেকুৱা গীত গোৱা মই ক'তো শুনা নাই।
এই শিশু দ্বিতীয়ে যেনেকুৱা গীত গাইছে, তোমাৰ কথোপকথনখিনি যেনেকুৱা সুৰ লগাই তেওঁলোকে কৰতাল বজাই বজাই তেওঁলোকে সুৰ তুলি তুলি ইমান ধুনীয়া অংগী ভংগীৰে গীতসমূহ গাইছে, তাৰমানে ক'তো কাৰো লগত তুলনা নহয়, ইমানেই অমৃত। শুনি ৰামে দিলা লৱ লক্ষ্মণক সমিধান, দ্ৰুত পঠাই শিশু দুইক ইঠাই অকণ, শিকিলে গীত কৈত আহাৰ কুমাৰ, কেন মতে গাঁও চাওঁ চৰিত্ৰ আমাৰ। সেই ৰামচন্দ্ৰই কি কৰিছে, প্ৰভু ৰামে লক্ষ্মণক কৈছে যে হে লক্ষ্মণ, তুমি যোৱা দুইটা শিশুক ইয়ালৈ তুমি লৈ আহা, আৰু তেওঁলোকেনো এই গীতসমূহ ক'ত শিকিলে আৰু তেওঁলোক কাৰ সন্তান, এই কথাবিলাক মোক জানিবলৈ বৰ মন গৈছে, তুমি তেওঁলোকক ইয়ালৈ লৈ আনা, এই বুলি লক্ষ্মণক আদেশ কৰিছে। ৰামৰ বচন শুনি সুমিত্ৰাৰ সুত, বাচি বাচি পাঞ্চিলা চতুৰ চাৰি দূত, গাঁৱতে সন্তকিত ৰঙে দুয়ো ভাই, নিবাৰিলা দুটে যাই আদেশ বোলাই। লক্ষ্মণে আকৌ কি কৰিছে, সেই সৈন্যৰ মাজতে বাছি বাছি চাৰিটা দূতসৱৰ মাজতে বাছি বাছি ভাল ভাল চাৰিটা দূতক তেওঁলোকক আনিবলৈ পঠাই দিছে যে সেই শিশু দুটিক ইয়ালৈ লৈ আহা বুলি। ৰাজাৰ আজ্ঞক পালি চলি উচৰিত, ৰাজক সমাজক যাই দুয়ো গায়ো গীত, দেখিবাক ইচ্ছা কৰণ তৰা হব, শুনি আনন্দে লৰি গল কুশল। আৰু তেওঁলোকে গৈ যেতিয়া এই লৱকুশক ক'লেগৈ যে ৰজাই আমাক আজ্ঞা কৰিছে, তোমালোক আমাৰ ৰাজ্যলৈ বোলা, ৰজাৰ ওচৰলৈ বোলা, ৰজাই তোমালোকৰ গীতখিনি শুনিবলৈ মন কৰিছে আৰু তোমালোকক চাবলৈ মন কৰিছে, বোলাচোন তালৈ। আৰু এই কথা শুনাৰ লগে লগে তেওঁলোকে দুয়োজনে দৌৰি দৌৰি কি হ'ল, একে মানে শুনি আনন্দে লৰি গ'ল লৱকুশক, শুনাৰ লগে লগে তেওঁলোকে মানে লৰি গৈছে ৰজাৰ ওচৰলৈ। ৰূপে অনুপম আতি সীতাৰ সন্ততি, গজগতি গমন গম্ভীৰ ধীৰমতি, চলি যন্ত ৰাঘৱৰ সমীপক প্ৰতি, বেহী নৰ নাৰী গণে চলিল যুৱতী। আৰু কি কৈছে, ৰূপে অনুপম আতি সীতাৰ সন্ততি, সেই সীতাৰ সন্তান দুয়োটি সন্তান একে ৰূপে গুণে মানে অতি অনুপম, বহুত সুন্দৰ, চালে চাই থাকিবলৈ মন যোৱা মনোমোহা সেই সুন্দৰ ৰূপৰে সেই শিশুকেইটাৰ ৰূপ বৰ্ণনা কৰিছে। গজগতি গমন, যেনেকৈ হাতীয়ে মানে খোজকাঢ়ে, কোনো গম গতি নাই, গৈ থাকিলেও কোনেও গম নাপায়, তেওঁলোকৰ খোজৰ লয়লাসো ঠিক তেনেকৈ গম্ভীৰ ধীৰমতি আৰু চৰিত্ৰ তেওঁলোকৰ খুব শান্ত শিষ্ট, কাৰণ ইমান সুন্দৰ শিশু। চলিযন্ত ৰাঘৱৰ সমীপক প্ৰতি, আৰু লগে লগে তেওঁলোকে ৰজাৰ ওচৰলৈ, ৰামৰ ওচৰলৈ গৈছে। বেহী নৰ নাৰীগণে চলিল উভতি, আৰু লগে লগে কি হৈছে, তেওঁলোক যোৱাৰ লগে লগে সেই প্ৰজাসকলো নৰ নাৰীগণ সকলো পাছে পাছে গৈছে বুলি কৈছে। বসি আছে ৰাম ৰত্নময় সিংহাসনে, উপাসন্ত শত্ৰুঘ্ন ধৰ তলক মনে, অশেষনি প্ৰতি নম্ৰ ভাৱে তুতি কৰে, শ্বেত ছত্ৰ ধৰি ধুলে ধৱল চামৰে। এতিয়া কি কৰিছে, তেওঁলোকে দেখিছে যে সেই ৰত্নময় সিংহাসনতে ৰামচন্দ্ৰ বহি আছে, আৰু লগতে ভাই শত্ৰুঘ্ন আৰু লক্ষ্মণে তেওঁ ঘৰত এই তিনিওজনে তেওঁক সেৱা কৰি আছে। অশেষ নিপতি নম্ৰ ভাৱে তুতি কৰে, শ্বেত ছত্ৰ ধৰি দিলে ধৱল চামৰে, আৰু খুব ধুনীয়াকৈ তেওঁলোকে সেই ৰজা নম্ৰ ভাৱে তুতি কৰি আছে, আৰু শ্বেত ছত্ৰই
ধুয়ে ধৱলে চামৰে বেঢ়ি ধৰি আছে। তেওঁলোকে দেখা পোৱা সেই ৰূপটো ৰামচন্দ্ৰ বহি থকা সেই সিংহাসনৰ মানে বৰ্ণনাখিনি আমাক দাঙি ধৰিছে। গাৱল গৌতম শান্ত সুমন্ত কাৰ্তিক অত্ৰি বিশ্বামিত্ৰ ভৃগু অগস্ত্যস্তিক পুলস্তি পুলহ বসু বশিষ্ঠ প্ৰমুখে আচন্ত কৌতুকে বহি একপাশে সুখে। আৰু সেই সভাতেই কি হৈছে, সমস্ত এয়া যিসকলৰ নাম কোৱা হৈছে ঋষি সমস্ত সকলো তেওঁৰ ওচৰতে বহি আছে আৰু সকলোৱে কৌতুক মানে মনত এটা কৌতুহল লৈ আছে যে কি দেখি মানে কি হব এতিয়া এই বুলি। বিভীষণ সুগ্ৰীৱ যাৱন্ত হনুমন্ত নল নীল সুখে নৰয় পৰ্যন্ত লক্ষ লক্ষ বানর ভালুক কৌটি কৌটি চৌপাশে উপাশে সবে বেহিনাতি। তাৰমানে কোনে কোনে সেই প্ৰভু ৰামক বেৰি পেলাই সেৱা কৰি আছে সেইখিনি ইয়াত প্ৰকাশ কৰিছে। আৰু সেইখিনি যদি আমি সুন্দৰকৈ হৃদয়তে আমি কল্পনা কৰো, ইয়াৰ গুৰুজনাই ৰূপকত ধুনীয়াকৈ দিছে যে আমিও ঠিক তেনেকৈ যদি মনতে কল্পনা কৰো গোটেই প্ৰভু ৰামৰ সিংহাসনত বহাৰ পৰা ধৰি তেওঁলোকে ক'ত কেনেকৈ বহি আছে সেই গোটেই ৰাজসভাখন আমাৰ চকুৰ আগলৈ আহি যাব। কিন্তু আমি উপলব্ধি কৰিব লাগিব, নিজে অনুভৱ কৰিব লাগিব এখানকে আমি দেখি আছো বুলি, তেতিয়াহে দেখা পাব। কিন্তু কৈ গলেও আমি সেইখিনি আপোনাৰ খবৰ হৃদয়ত মানে দেখাই দিব নোৱাৰিম এই ছবিটো, আমি মাত্ৰ কৈহে গৈছো আৰু শাস্ত্ৰয়ো সেইখিনিকে কৈছে। গতিকে উপলব্ধি আৰু অনুভৱ নিজৰ নিজৰ। বাৱে বিদ্যা ধৰে অপেচৰা কৰে নাট গাৱে গীত গন্ধৰ্বেশ পয়া পঢ়ে ভাত সিদ্ধমুনি আসংখিয়া কুসুমকিন চাৰে বহিয়া সন্ত ৰাম চন্দ্ৰ চমৎকাৰে। যে প্ৰভু ৰাম সিংহাসনত বহি আছে আৰু সকলোৱে বেঢ়ি ধৰি তেওঁকে সেৱা কৰি আছে। আৰু বিদ্যাধৰ অপেশ্বৰা সকলে নানা ভংগীৰে বাদ্য যন্ত্ৰেৰে বিদ্যাধৰ সকলে বজাইছে, অপেশ্বৰী সকলে নাচিছে আৰু সিদ্ধমুনি সকলে তেওঁ প্ৰশংসা কৰি কৰি কুসুম সিঞ্চৰ বুলি কৈছে, ফুল চন্দন তুলসী আদিকে ধৰি তেওঁলোকে তাৰমানে ছটিয়াই আছে, সুন্দৰকে ছটিয়াই ৰামচন্দ্ৰ মানে সেৱা কৰি থকা সেইখিনি ইয়াত প্ৰকাশ কৰিছে। ৰত্নময় সিংহাসনে কৰন্ত প্ৰকাশ চাৰু শ্যাম তনু তাতো শুভে পীতবাস শিৰ চক্ৰ কৃতকেশ নীলয় আকুঞ্চিত সুষমললাতে জলে তিলক ললিত। সেই ৰত্নময় সিংহাসনত কি কৈছে প্ৰকাশ কৰি আছে কোন প্ৰভু ৰাম। চাৰু শ্যাম তনু তাতো শুভে পীতবাস, গোটেই শ্যাম বৰ্ণ এই সুন্দৰ দেহাটো আকৌ কি কৰিছে পীত বস্ত্ৰে শোভিত হৈ আছে। সেই চক্ৰাকৃত বুলি কৈছে, তেওঁ শিৰভাগ গোল সুন্দৰকে ঘূৰণীয়া গোল আৰু কেশৰ নীল আকুঞ্চিত। এই সমস্তখিনি আপোনাৰ সবে বুজি পাইছে। ৰামচন্দ্ৰৰ ৰূপটোৰ বিষয়ে কৈছে। সুষম ললাতে জলে তিলক ললিত, সুন্দৰ কপালখনত আকৌ সুন্দৰ এটা তিলক লৈ আছে। এই গোটেইখিনি প্ৰভু ৰামৰ সেই ৰূপটো ইয়াত প্ৰকাশ কৰিছে। অনকাপং প্ৰতিৰত্ন কিৰীটি উজ্জ্বল ৰুচিকৰ কৰ্ণে মণি মকৰ কুণ্ডল ভ্ৰুৱ কুঁৱলিত নেত্ৰ পংকজ পৰাই সুবেশনাচিকা উঠ কণ্ঠ পচিতা। এই সমস্ত প্ৰভু ৰামৰ এই ৰূপটোৰ কথাই কৈছে, আমি সমস্ত বুজি পাইছে। নিবিড় খন যেন মুকুতাৰ পান্তি ধ্ৰুৱ যুগ কেউৰ কংকনে কৰে কান্তি আৰকত কৰত দেখন্তে ৰাতি তুষ্টি সুদীৰ ঘৰ আঙুলি তাতে ৰত্নৰয় আঙুঠি।
এয়া প্ৰভু ভগৱন্তৰ যেনেকৈ ৰূপ যেনেকৈয়ে সুন্দৰকে সজোৱা আছে আৰু প্ৰভু ৰামৰো সেই একেই ৰূপৰ কথা কৈছে যে আদি প্ৰান্তলৈ কৈছে দাঁতলৈকে পৰীক্ষা কৰি কৈছে যে কিমান সুন্দৰ দাঁতকেইটা কৈছে চলাউৰিযোৰ ইমান ধুনীয়া ৰেউৰ কংকনে যে কাণত সুন্দৰ ফুলিযোৰ পিন্ধি আছে এই গোটেইখিনি কথা তেওঁৰ বৰ্ণনাটো দিছে যে সেই সুন্দৰ সিংহাসনত বহি থাকোঁতে সুন্দৰ এটা প্ৰভুৰ ৰূপে কেনেকুৱা কৰিছে তাৰমানে এই অনুভৱখিনি কিন্তু আমি সকলোৱে নিজা নিজা অনুভৱ আমি নিজে অনুভৱ কৰিলেহে তাক মানে বুজি পাম গতিকে সেইখিনি আমাৰ নিজা কথা আৰু এই ৰূপটোৰ কথা এনেকৈ কৈছে আমি সেইখিনি বহলকৈ ক'বলৈ যোৱা নাই আপোনাৰ চবে মহামহন্ত বুলি জ্ঞানী সকলোৱে জানে বুজি পাইছে আমি সময়লৈ লক্ষ্য ৰাখি গৈ আছো আৰু বিশেষকৈ লৱকুশক দেখিনো প্ৰভু ৰামেনো কেনেকুৱা তেওঁৰ মনোভাৱ সেই কথাখিনি জানিবলৈ বৰ উৎসুক লাগি আছে আপোনাৰ চবৰ লগতে মোৰো কাৰণ আমিও এই প্ৰথম পঢ়িছো কাব্য আকাৰেৰে এনেই কথাবিলাক শ্ৰৱণে কৰি আছো বা কিবা নৃত্য গীতহে চাইছো বা কিবা কাহিনী চাইছো চিনেমা চাইছো কিন্তু এই শাস্ত্ৰ আকাৰে আজি পঢ়িছো সেইকাৰণে আমাৰো মনটো খুব উৎসাহিত হৈ আছে সেই কৃপালু বাপাই সমস্ত আমাক একেবাৰে অপৰাধ নধৰিব আমি আমাৰ জ্ঞান একেবাৰে নাই ৰামায়ণক লৈ কিন্তু প্ৰভু ৰামৰ যে ৰূপটোৰ বিষয়ে ইমানখিনি কথা কৈছে সেইখিনি কিন্তু আমি বুজি পাইছো আৰু আপোনাক সবেও বুজি পাইছে বুলি আমি মানে জানিছো কৃষ্ণ মনোহৰ হিয়ে মণি মুকুতাৰ মালা কটি তমে খলা ৰত্নে চিকি মিকি জালা শুৱলিত উৰুৱাৰ কত পদ কল ৰত্নৰ নুপুৰে ৰঞ্জে চৰণ কমল এয়া গোটেইখিনি এফালৰ পৰা কৈ গৈছে যে মণি মুকুতা কটি মেখলা ৰত্নে চিকিমিকি কৰদিনলৈকে আমি এইবিলাক কওঁ তেনেকৈ পিন্ধা শুৱলিত উৰু আৰু কত পদতল ৰত্নৰ নুপুৰে ৰঞ্জে চৰণ কমল যে প্ৰভু ৰামেও নুপুৰ পিন্ধিছে ইয়াৰ প্ৰকাশ পাইছে সুন্দৰ কেইৰাঙা চৰণজুৰি পদতলত ৰত্নৰ নুপুৰ পিন্ধিছে কিমান সুন্দৰ এই কথাকেইটা শুনাৰ লগে লগে তেওঁৰ চৰণজুৰি যে চকুৰ আগলৈ ভাহি আহিছে এই সকলোৰে চাগে অনুভৱ হৈছে আমাৰ ঠিক তেনেকুৱাই লাগিছে বৰ সুন্দৰ এটা বৰ্ণনা দিছে আমি বুজি পাবলৈ আমি জানিবলৈ প্ৰভু ৰামৰ নিৰূপ তাক জানিব পৰাকৈ আমাৰ গোটেইখিনি দি দিছে পৰমলা বন্যমূৰ্তি মন্ত কাম দেৱ সুৰা সুৰে উপাসিত উপাসে কৰে কেৱ শাৰী শাৰী তুলি ধৰি আছে সূত্ৰ দণ্ড শৰীৰৰ কান্তি প্ৰকাশিত শোভা খণ্ড এতিয়া প্ৰভু ৰাম সুন্দৰকে সিংহাসনত বহি আছে চাৰিওফালৰ পৰা সকলোৱে কেনেকৈ দেৱতা সুৰা সুৰে সমস্ত দেৱ দেৱী সকলে কেনেকৈ তেওঁক উপাসনা কৰি আছে কেনেকৈ শাৰী শাৰীকে আছে ছত্ৰদণ্ড ধৰি শৰীৰত কেনেকৈ কান্তি কৰিছে প্ৰকাশিত গোটেই সমস্ত শৰীৰৰ যি উজ্জ্বলিত ৰূপ সেই কথা কৈছে যে তেওঁ শৰীৰৰ যিটো মানে জ্যোতি সেই জ্যোতিয়ে কেনেকৈ গোটেই মানে ৰাজসভা মানে শোভিত কৰি আছে এই কথাখিনি সুন্দৰকে কৈছে গতিকে আমিও আপোনাৰ খবৰ লগতে পাঠৰ পৰাই প্ৰভু ৰামৰ গোটেই চৰিত্ৰটো বুজি পাইছো আপোনাৰ সবেও বুজি পাইছে বুলি আমি মনে আমাৰ ধৰিছে কাৰণ সকলোৱে জানিব গোটেই কথাখিনি কৈছে হেন চমৎকাৰে বহি আসন তৰা ধব সেই সময়তে প্ৰৱেশিলা কুশল নগৰীয়া লোকে আহি লগতেও ভটি দেখি সময় যাৰ প্ৰজা চাৱে সচকিতি এতিয়া কৈছে হেন চমৎকাৰে বহি আসন তৰা ধব সেই সময়তে প্ৰৱেশিলা কুশল আৰু ইমান সুন্দৰকৈ প্ৰভু ৰাম গোটেই সকলোকে চমৎকাৰ কৰি সিংহাসনত তেওঁ বহি আছে সুন্দৰ এটা জ্যোতিময় ৰূপ লৈ আৰু সেই সময়তে লৱকুশ আহি তাত সেই স্থান পাইছে প্ৰৱেশ কৰিছেহি আৰু নগৰীয়া লোকেও তেওঁৰ লগতে আহিছিল সকলোখিনি আহি সেই সমাজৰ মাছ পালেহি প্ৰজাখিনিয়ে গোটেই সমাজলৈ চাই সচকিত হৈ পৰিছে সকলো তাৰমানে উৎসাহিত কি হব এতিয়া এনেকুৱা ধৰণৰ কি কব এতিয়া
প্ৰভুৰামে কি সুধিব বা লময়ে কি কব, এই অনেকটা মনত ভাৱনা লৈ সকলো সচকিত হৈ আছে। ৰাজা ৰৱা দেখে দুয়ো সভাৰ মাজে উঠি, প্ৰকাশে মেৰুত যেন চন্দ্ৰমা দুগুটি, ৰামৰ সমান শ্যাম তনু কৰে কাঠি, সেহি ধান নাক মুখ শোভে দন্ত পান্তি। আৰু লগে লগে মানে প্ৰজাসকলে সেই ৰাজসভাত থকা সকলোৱে দেখিছে যে প্ৰভু ৰামৰ যেনেকুৱা ৰূপ দেখোন এওঁলোকৰো এনেকুৱা, আৰু তেওঁলোক দুজন সোমাই যোৱাৰ লগে লগে যেন মানে এনেকুৱা সুন্দৰ হৈছে, প্ৰকাশে মেৰুত যেন চন্দ্ৰমাৰ দুগুটি বুলি কৈছে, যেন সেই মানে ৰাজসভাত ৰামচন্দ্ৰৰ যিটো শ্যাম বৰ্ণৰ ৰূপৰ যিটো জ্যোতিয়ে প্ৰকাশ কৰিছে, তাত যেন একেবাৰে জ্বলন্ত মানে চন্দ্ৰকে মানে প্ৰৱেশ কৰিছে, আৰু তাতে সুন্দৰভাৱে জিলিকি উঠিছে। এই প্ৰজাসকলে মানে এনেকুৱা এটা অনুভৱ কৰিছো, মানে নিজে বুজি পাইছো, কবলৈ পৰা নাই দেই প্ৰভু সমস্ত, গতিকে ইমান সুন্দৰ তাৰমানে লাগিছে সেই সময়কণ, সেইখিনি মানে ক্ষণ। গতিকে সেই ক্ষণ দুটা এতিয়া আমাৰ ইয়াৰ মাজতে আমাৰো হৃদয়ত তেনেকুৱাই চন্দ্ৰমাই কেতিয়ানো দেখা দিব। প্ৰভু ৰাম আমাৰ হৃদয়তে আছে, আমি সেই লৱকুশ ৰূপী সেই চন্দ্ৰমা আমি প্ৰকাশ কৰাব পাৰিছো নে নাই, সেয়া আমাৰ সকলোৱে নিজে নিজে বুজি পাব, নিজে নিজে জানিব। চকুকেইটা মুদি দি পেলাই আমি অকণমান কাই বাক্য মন এক কৰি আমি চাওঁ, এই কাহিনীসমূহ যদি মনত পেলাওঁ, সেই কিন্তু প্ৰভু ৰামৰ সেই ৰূপ, আৰু সেই ৰূপত সোণত সুৱগা কৰি দুটি চন্দ্ৰৰ দৰে সেই ৰাজসভা কৌষ্ঠৱ বঢ়োৱা সেই লৱকুশক আমি সাক্ষাতে দেখা পাব পৰাৰো আমাৰ কৃপা মিলিব, যদি প্ৰভুৱে কৃপা কৰে। পদ্মপত্ৰ সমকেহি আয়তলোচন, ৰুচিকৰ কৰ্ণতেহ্ন মধুৰ বচন, ক্ষীৰ চক্ৰাকৃত কৃতি নীল আকুন জিত চুলি, আজানুলম্বিত বাহু সুদীৰ্ঘ আঙ্গুলি। এতিয়া কি কৈছে, পদ্মপত্ৰ সমকেহি আয়তলোচন, সেয়ে পদুম ফুলৰ পাতৰ দৰে তেওঁলোকৰ চকুকেইটা কি সুন্দৰ, তাৰমানে টনা টনা। ৰুচিকৰ কৰ্ণতেহ্ন মধুৰ বচন, তেওঁলোকৰ ভাষা, তেওঁলোকৰ কথা বতৰা ইমান সুন্দৰ কৰ্ণতা, মানে একে কাণেৰে শুনিলে মানে কেনেকুৱা সুন্দৰ লাগি যায় সেই শব্দ, সেই তেওঁলোকৰ কথা বতৰাৰ যি শব্দ, এইখিনিয়ে তাৰমানে সকলোকে একদম মানে আনন্দিত কৰি তুলিছে। ক্ষীৰ চক্ৰাকৃতি, তেওঁলোকৰ ক্ষীৰ মানে প্ৰভু ৰামৰ যেনেকুৱা চক্ৰাকৃত, এই লৱকুশৰো ঠিক তেনেকুৱাই। আৰু নীল আকুঞ্চিত চুলি, সেই চুলিখিনিৰ ৰংখিনিও কৈছে যে তেনেকুৱাই, যে প্ৰভু ৰামৰ যেনেকুৱা তাৰমানে লৱকুশৰো ঠিক তেনেকুৱা। আজানুলম্বিত বাহু সুদীৰ্ঘ আঙুলি, আজানুলম্বিত তেওঁলোকৰ বাহু বুলি কৈছে, আৰু আঙুলি সেয়া তেওঁলোকৰ ভগৱন্তৰ যেনেকে সন্তানৰো ঠিক তেনেকুৱাই, আৰু যে সুন্দৰ যে ৰূপটো দিছে আপোনালোকে বুজি পাইছে। আৰু কত কৰ কিশলয় কম্বু গল, ৰামৰে সদৃশ দুয়ো বাহু বক্ষস্থল, সিংহ বন্ধ কন্ধ কটি উৰু কৰি কৰ, শিশু জৈত দেখি আতি আনন্দ কৰ। প্ৰথম অৱস্থাত প্ৰভু ৰামৰ গোটেই ৰূপটো বৰ্ণনা কৰিছে, আৰু তেওঁ যেনেকৈ গোটেই শৰীৰৰ বৰ্ণনা দিছে, ঠিক তেনেকৈয়ে লৱকুশৰো, আৰু গোটেই এই তিনিটা ৰূপ মিলি যোৱাৰ কাৰণে গোটেই সমস্ত মানে আনন্দ, সকলোৰে মানে উৎফুল্লিত হৈ গৈছে। আমি বুলিবা কি দেখিছো, গোটেই প্ৰজাসকল মানে কিবা হৈ গৈছে, কিমান সুন্দৰ হৈছে সেই পৰিৱেশ। পৰিলনি যম প্ৰজা নিৰেখিয়া প্ৰীতি, ৰাঘৱক চাৱয়ে শিশু দুইৰ ভিত্তি, নাই ভেদ দেখি ৰামে এৰে ককায়া,
চিনন যায় যেন দৰ্পণৰ ছায়া। ৰজাসকলে এনেকুৱা দেখিছে যে ৰামচন্দ্ৰৰ এয়া মানে কোনটো যেন প্ৰভু ৰামৰ মানে ছবিটো প্ৰভু ৰামৰ মানে ছবিটো যে আইনাত পৰি প্ৰতিফলিত হৈছে, যে আইনাখনত তেওঁৰে ৰূপটো আমি দেখা পাইছো, এনেকুৱা যেন তাৰমানে তেওঁলোকে অনুভৱ কৰিছে যে এই শিশুকেইটাও সেই প্ৰভু ৰামৰ দৰেই একেই, যে আইনাত যেনেকৈ আমাৰ নিজৰ মুখখন নিজে দেখো, ঠিক তেনেকুৱাই মানে ৰামৰ যেন মুখখন সেই আইনাত দেখা পাইছে, এনেকুৱা নিচিনা মানে অনুভৱ কৰিছে। অন্যে বোলে কিনো শিশু সুকুমাৰ, সকলে আকৃতি গতি ৰামৰে আকাৰ। সেই মুখ আশি সুৱলিত হাত পাৱ, ইটো দুইৰো কোন নুসু বৰ্ণকো সীমাৱ। ৰজাসকলে সকলোকে চিন্তা কৰিছে একেই প্ৰভু ৰামৰ হাত ভৰি মুখ মণ্ডল গা আৰু কাপোৰ কানিৰ পৰা ধৰি গোটেই শৰীৰটা মাতে কথা ইমান সুন্দৰ একে মিলিছে। এই দুয়োজনৰ মাতৃ কেনেকুৱা চাগে, ই কোনে জন্ম দিছে তেওঁলোকক, কেনেকুৱা ইমান একে হ'ব পাৰেনে? এনেধৰণে মানে প্ৰজাসকলৰ মনত বিভিন্নতা মানে কৌতূহল উপজিছে। আৰু আমাৰো ঠিক তেনেকুৱাই লাগিছে যে ইমান একে, আৰু ভগৱন্তৰ গুৰুজনাই ইমান সুন্দৰকে এই বস্তুখিনি প্ৰকাশ কৰিছে। মানে বহুত ভাল লাগিছে। আজি বহুত নজনা কথাও কিছুমান ইয়াত জানিলো, নিজৰো বহুত আনন্দ লাগিছে। আপোনালোকৰ কেনে লাগিছে নাজানো। আমি এই শাস্ত্ৰভাগ পঢ়ি ইমান ভাল লাগিছে, আৰু এই গোটেই ভাগ নিজে এতিয়া পঢ়িবলৈ যত্ন কৰিম গৃহতে। দেৱে হন্তে নভৈল বা কলি শিৰধাৰী, ৰামৰে তনয়তে বে বুলি বাক পাৰি। হনুমন্ত শত্ৰুঘ্ন লক্ষ্মণ ভৰত, পৰম বিস্ময় কথা কহন্ত কৰ্ণত। এতিয়া কি কৈছে যে দেৱে হন্তে নভৈল বা কলি শিৰধাৰী, যে ৰামৰ তনয়তে বে বুলি বাক পাৰি। যদি তেওঁলোকে বাকলি বসন নিপিন্ধিলেহেঁতেন আৰু শিৰত চুলি জটাধাৰ মানে হেৰি নোহোৱা হলে মানে এওঁলোকক ৰামৰে পুত্ৰ বুলি ক'ব পৰা গ'লহেঁতেন। হনুমন্ত শত্ৰুঘ্ন লক্ষ্মণ ভৰত, এই পৰম মানে তেওঁলোকেও বিস্ময়, মানে তেওঁলোকেও মানে কোৱা ফুল কৰিছে, কি কথা কি বতৰা, সকলো মানে আচৰিত হৈছে। বনবাসে কৈলা সীতা শান্তি গৰ্ভাৱতী, তাহানে তনয় জুনু ৰামৰ সন্ততি। সীতা বিনে ৰাঘৱৰ ভাগ্য নাহি আন, কেন মতে ইটো দুই ৰামৰে সমান। তেওঁলোকে মানে পাতিছে যে গৰ্ভৱতী অৱস্থাতে সীতা মাতৃ বনলৈ গৈছিল, গতিকে এই সন্তান সীতাৰে সন্তান হব, আৰু এয়া সন্তান ৰামৰে, কাৰণ প্ৰভু ৰামৰতো আৰু আন পত্নী নাই। এতিয়া ইমান সদৃশ ইমান একে হব কেতিয়াও নোৱাৰে, একে বাপৰে সন্তানহে এনেকুৱা হব পাৰে, একে পিতৃ মাতৃ। গতিকে এয়া নিশ্চয় প্ৰভু ৰামৰে সন্তান, তেওঁলোকে মানে অকমান মনত অনুভৱ কৰিছে। এইহিমতে সমজায়ে কৰে কনা কানা কানি, শিশুটিকো দেখি ৰঘু বংশ শিৰোমণি। আনন্দে নধৰে হিয়া সিহৰে শৰীৰ, মহাস্নেহে স্ৰৱে দুয়ো নয়নৰ নীৰ। তেওঁলোকে মানে এই কথাবিলাক পাতিছে, পাতি পেলাই দুইজন শিশুৰ গোটেই যে ৰঘুবংশৰ শিৰোমণি, একে সকলোৰে আনন্দ মানে হিয়া উৎফুল্লিত হৈ গৈছে, গাৰ নোম শিহৰি গৈছে। মহাস্নেহে মানে ইমানেই আনন্দ, ইমানেই প্ৰীতি, ইমান স্নেহত তাৰমানে আপ্লুত হৈ তেওঁলোকৰ চকুৰ পৰা পানী বৈ গৈছে, যে হয় প্ৰভু ৰামৰে সন্তান, আঐ ৰঘুকুলৰ বংশধৰ। এনেকৈ প্ৰজাবিলাকে কথা পাতিছে, পাতি পেলাই তেওঁলোকৰ চকু পানী ওলাই গৈছে। গুণন্ত মনত ৰামে কিনো বিপৰ্যয়, ইদুইকো দেখিয়া কেনে আনন্দ হৃদয়। অল্প বয়সৰ শিশু দুয়ো মহাগুণী, হেন ৰূপৱন্ত ঋষি সুতনতো শুনি। তাৰপিছত প্ৰভু ৰামে দুইজনকে দেখি তেওঁলোক গা শিহৰি গৈছে, আৰু তেওঁ মনতে ভাবিছে ইমান সুন্দৰ, ইমান কথা, ইমান ধুনীয়া। তেওঁ মানে ভাবিছে
ই দুইকো দেখিয়া কেনে আনন্দ, আৰু তেওঁলোকক দেখাৰ লগে লগে মোৰ ইমান হৃদয়খন আনন্দিত হৈছে, ইমান ধুনীয়া ভাল লাগিছে, আৰু ইমান কম বয়সতে ইমান দুইটা মহাগুণী হেন ৰূপৱন্ত ঋষিৰ পুত্ৰ নথু শুনি, আৰু এনেকুৱাতো ৰূপৱন্ত কোনো ঋষিৰ পুত্ৰ মই ক'তো মানে শুনাও নাই, দেখাটো দূৰৰে কথা, মই শুনাই নাই এনেকুৱা ধুনীয়া সন্তান আছে বুলি। এই বুলি প্ৰভু ৰামেও ভাবিছে। পাছে ৰামচন্দ্ৰে দুইকো বুলিলা বচন, শুনি আছো তুমি দুয়ো পৰম গায়ন, জানিলো কি তপে তুমি দুয়ো সুশিক্ষিত, কেন কথা ৰামায়ণ শুনো গাৱা গীত। প্ৰভু ৰামচন্দ্ৰই দুইজনকে মাতি অতি আদৰেৰে তেওঁলোকক কৈছে, মই শুনি আছো তোমালোকে বোলে বৰ সুন্দৰকে গীত গোৱা, আৰু সেই গীত মই শুনিবলৈ বৰ মন গৈছে, তোমালোকে মোকো গাই শুনোৱাচোন। এই বুলি দুয়োজনকে প্ৰভু ৰামে কৈছে। এতিয়া ইয়াৰ পাছত আছে, এতিয়া সেই প্ৰভু সমস্ত আৰু 7টালৈ টিম আমি আগলৈ যাব পাৰিম জানো? হয়, আপুনি 125লৈকে আগবাঢ়ি দিয়ক। হয়, 125লৈকে আগবাঢ়ি দিয়ক। এডোখৰ আগবাঢ়ি যাব কৃষ্ণ। হয় হয়, এতিয়া শ্ৰী ৰামচন্দ্ৰৰ সভাত লৱকুশৰ ৰামায়ণ গান। শুনি পাছে ৰামৰ দেশ ভাই, লীলা ৰাগ পুৰি গংগে পঞ্চম চাই, পাৰ ঘূৰ মন্দ নাদে দুয়ো গীত গাৱে, একজনে পাল জনে বাবে। এতিয়া কি কৈছে যে ৰামচন্দ্ৰৰ কথা শুনি দুয়ো ভাই ককায়ে কি কৰিছে, ৰাগ তাৰমানে সুৰ দিবলৈ ধৰিছে। কি সুৰত? যে পঞ্চমৰ ৰাগ, এই পঞ্চমৰ ৰাগৰ যি কথা, এইখিনি প্ৰভু ভগৱন্তয়ো পঞ্চম সুৰতেই বাঁহী বজাই গোপীসকলক আপ্লুত কৰিছিল। আৰু এতিয়া ত্ৰেতাতো প্ৰভু ৰামৰ সন্তান ৰূপে লৱকুশত জন্ম হয়। এতিয়া এই প্ৰজাসকলক আৰু প্ৰভু ৰামক হৃদয় কম্পমান কৰি তুলিব আৰু সকলোকে আপ্লুত কৰিবৰ কাৰণে এয়া চাওক আটাইতকৈ শ্ৰেষ্ঠ যিটো সুৰ, সেই সুৰকে লগাইছে, যে পঞ্চমৰ সুৰতহে তেওঁলোকে ৰাগ দিছে, উচ্চাই বুলি কৈছে, মানে তেওঁলোকে গাবলৈ আৰম্ভ কৰিছে। তাৰ ঘূৰ মন্দ্ৰ নাদে দুয়ো গীত গাৱে, একজনে পাল আৰু জনে যন্ত্ৰ বাৱে। সেই সুৰতেই এজনে কৰ্তাল সুন্দৰকৈ বজাইছে আৰু এজনে যন্ত্ৰ তাৰমানে বীণাত টংকাৰ দিছে, ইমান সুন্দৰকৈ গাবলৈ চেষ্টা কৰি। প্ৰথমে ধৰিলা দি কান্দ ৰামায়ণ, কইলা সূৰ্যবংশী যেন যেন ৰাজগণ, ৰঘু অজনী পবৰ, ইক্ষাকু নহয় দেই, ইক্ষবাকু ভৈলা দশৰথ যাজা, সূৰ্যবংশ তেওঁলোকে প্ৰথমেই আদিকাণ্ড ৰামায়ণৰ কথাখিনি গাবলৈ আৰম্ভ কৰিছে, যে সূৰ্য বংশই মানে ৰাজাসকলৰ য'ত যেনেকৈ আছে, কাৰ কি নাম, এইখিনিক লৈ তেওঁলোকে গীত ধৰিছে, গাবলৈ ধৰিছে। বীজ বিষ্ণু সম শ্ৰমে মহেশ্বৰ,
ক্ষমায়ে ধৰণী ধৈৰ্য গম্ভীৰে সাগৰ প্ৰকাশ ক্ৰোধত যে নজম নাহি নুপজিবে ৰাজা এই সূৰ্য বংশধৰৰে ৰজা বিষ্ণুসম বোলে বীৰ্য বিষ্ণুসম কব শ্ৰমে মহেশ্বৰ ক্ষমাকে ধৰণী ধৈৰ্য গম্ভীৰে সাগৰ। এই সকলৰ লগত তুলনা কৰি কাক দেখুৱাইছে যে বীৰ্যে তাৰমানে বিষ্ণুসম শক্তিবান আৰু সমশ্ৰমে মহেশ্বৰ ক্ষমাহে ধৰণী বুলি কৈছে। পৃথিৱীৰ লগত শ্ৰম কৰা থাকিবৰ লগত কৈছে আৰু ক্ষমা কৰা গুণখিনিৰ লগত তুলনা কৰিছে ধৰণী বসুমতীৰ লগত দৈত্য ধৰা আৰু গম্ভীৰে সাগৰ যেনেকে সাগৰৰ যিটো গম্ভীৰতা তেওঁলোকৰ তাৰমানে তাৰমানে যিজন ৰজাৰ কথা ক'ব সূৰ্যবংশী শ্ৰেষ্ঠ ৰজাজনৰ তাৰমানে চৰিত্ৰটো কাৰ লগত তুলনা কৰি আনিছে আৰু প্ৰতাপত আদিত্য সূৰ্যৰ দৰে প্ৰতাপিত আৰু শুদ্ধ যেন জম আৰু যেতিয়াই তেওঁ খং উঠে জমৰ দৰে তাৰমানে জমকাল ৰূপ আৰু নাহি নুপজিবে ৰাজা দশৰথ সম। সেই ৰজাজনে হৈছে দশৰথ। তেওঁৰ গুণানুকীৰ্তনৰ সৈতে সেই যুদ্ধত জুৰিছে। খচিতয় অধিকতান শিল্পতেশ্বৰী কৌশল্যা সুমিত্ৰা আৰু কৈকেয়ী সুন্দৰী তিনি প্ৰভৈলন্ত পাছে চাৰি পুত্ৰ জাত জ্যেষ্ঠ ৰামচন্দ্ৰ জাত ভৈলাক শৈলাত। তেওঁলোকে ইমান সুন্দৰকৈ সেই বংশাৱলীখিনি কোন ক'ত কেনে ৰজা তাৰ কি নাম গোটেইখিনি কৈ আৰু এই গোটেই ভগৱন্তৰ মানে চৰিত্ৰখিনিৰ লগত মিলাই বসুমতী আইৰ লগলৈকে টানি নিছে, যমলৈ টানি নিছে, সূৰ্যৰ লগত মিলাই মানে গীতটো ইমান সুন্দৰকে গাইছে। সেই যেন মানে পৰাক্ৰমী ৰজা দশৰথ আৰু তেওঁৰ পত্নী তিনিগৰাকী যে শচী হল দেৱমাতা, কিন্তু ইন্দ্ৰৰ পত্নীৰ দৰে সুন্দৰ তেওঁ তিনিগৰাকী তিনিগৰাকী পত্নী আছে, ৰাণী আছে। সেয়া হৈছে কৌশল্যা সুমিত্ৰা আৰু কৈকেয়ী সুন্দৰী বুলি কৈছে। তিনিটা ভৈলন্ত পাছে চাৰি পুত্ৰ জাত আৰু সেই তিনিজনীৰে গৰ্ভত তেওঁৰ ঔৰকত চাৰিটা পুত্ৰ জন্ম লৈছে। সেই চাৰি পুত্ৰৰ ভিতৰতে জ্যেষ্ঠজনে হল প্ৰভু ৰাম বুলি তেওঁলোকে গীতত প্ৰকাশ কৰিছে যে ৰামচন্দ্ৰৰ মাতৃ হল কৌশল্যা। এই গোটেই কথাখিনি তেওঁলোকে গীতৰ মাজেদি প্ৰকাশ কৰিছে। কৈকেয়ীত ভৈলন্ত ভৰ পয়ুতপন সুমিত্ৰাত লক্ষ্মণ শত্ৰুঘ্ন জগতৰে জনক সময়কে শ্ৰীৰাম সংসাৰত জাত গুণে নাহিকে পাম। আকৌ কৈছে যে কৌশল্যাৰ পুত্ৰ ৰামচন্দ্ৰ আৰু কৈকেয়ীৰ পুত্ৰ ভৰত আৰু সুমিত্ৰাৰ দুটা পুত্ৰ যে লক্ষ্মণ আৰু শত্ৰুঘ্ন আৰু এই জগতৰে জনক সমষ্টি শ্ৰীৰাম আৰু জগতৰ জনক পিতা শ্ৰীৰামচন্দ্ৰৰ কথা মানে ইয়াত প্ৰকাশ কৰিছে যে সংসাৰতে জাত গুণে নাহিকে পাম। এই চৰিত্ৰ সংসাৰতে কোনো কাৰো লগত তুলনা কৰিব নোৱাৰা এই গুণ চৰিত্ৰৰ উপমা মানে দি পেলাই তেওঁলোকে গীত গাই আছে। কাহিনী সুবিনীত ভৰত লক্ষ্মণ শত্ৰুঘ্নে কৰন্ত ভকতি নিতে জ্যেষ্ঠৰ চৰণে যেন নাৰায়ণ ৰাম গম্ভীৰে সাগৰ ভৈলন্ত প্ৰদীপ প্ৰভু তাকুষ্ঠ
শুভঙ্কৰ। এতিয়া সুন্দৰকে তেওঁলোকে গীতকণ্ঠে কৈছে, সবিনীত ভৰতলক মন শত্ৰুঘ্নে কৰন্ত ভকতি নিজ জ্যেষ্ঠৰ চৰণে। আৰু ইয়াত দেখুৱাইছে গীতৰ মাজেদিয়ে কৈছে যে এই তিনিও ভাইয়ে কি সুন্দৰকে জ্যেষ্ঠ ভাতৃ প্ৰভু ৰামকে সেৱা কৰি থাকে। আৰু সেইজনী হৈছে যে নাৰায়ণ গম্ভীৰ সাগৰ বুলি কৈছে, যিলৈকে সদায় ধীৰ স্থিৰ গম্ভীৰ, সেইজনে হৈছে অনন্ত প্ৰভু ভগৱন্ত প্ৰভু নাৰায়ণ। তেওঁৰ লগত তুলনা কৰিছে তেওঁৰে অংশ অৱতাৰ প্ৰভু ৰাম। গতিকে আহিছে লীলা কৰিবলৈ এটা আমাৰ জীৱসকলৰ মংগলৰ অৰ্থে এই কথাখিনি খুব সুন্দৰকে তেওঁলোকে গীতকণ্ঠে বুজাইছে। পৰম পুৰুষ সন্ত শীতল স্বভাৱ গৈলা লোক ৰঞ্জন প্ৰজাৰ পাইব কোন জানে পাল মহিমাৰ পাৰ গাঁৱৈ লব কোকে আদি কন্দক এতিয়া পৰম পুৰুষ সন্ত শীতল স্বভাৱ বুলি কৈছে, ভৈলা লোক ৰঞ্জন প্ৰজাৰ গাপ মাও। ইজন পৰম পুৰুষ সকলো প্ৰজাৰ পিতা মাতা বুলি কৈছে তেওঁ। আৰু সেইজনৰে গুণানে কীৰ্তন কৰি সুন্দৰভাৱে কিবা সপনতে কিবা হেমন্ত পথিতে কিবা পৃথিৱীতে কিবা অত্যন্ত স্বৰ্গতে সুমন্ত সমাজে আনক নীতি কীৰ্তন নিদি ৰামৰ চৰিত্ৰ গীতা অমৃত পৰম কৰ্ণ কৰি সময় প্ৰজা কৰি আনি যাম। গতিকে সকলোৱে এই ভগৱন্ত প্ৰভু ৰামৰ যি লীলা সুন্দৰকে লগতে কয় কাহিনী, গোটেই কাহিনী তেওঁ গীতকণ্ঠে গাইছে। আৰু এই সকলোবোৰ শুনি প্ৰজাসকল সকলোৱে নিগম হৈ পৰিছে, সকলোৱে মন্ত্ৰমুগ্ধ হৈ গৈছে, অমৃত পান কৰিছে ভগৱন্তৰে লীলা চৰিত্ৰ। আজি আমিও আপোনাৰ খবৰ কৃপাতেই আজি এই ৰাম প্ৰভু ৰামৰ চৰিত্ৰৰ মাজত নিজকে অকণমান সময় ইয়াত মনটো নিবদ্ধ কৰি থাকি আমাৰ বহুত শান্তি পাইছোঁ, বহুত কথা জানিছোঁ। ৰাম চৰিত্ৰ বোলে এশকাৰে বাক্য মানুহ শ্ৰৱণ কৰিলে কি হয়, গোটেইখিনি সেই মংগলা চৰণত দিছে। খুব ধুনীয়া, খুব সকলো শাস্ত্ৰই আমি যে পঢ়িব লাগে তাৰে প্ৰমাণ আমি আজি পালোঁ। এই আদিকাণ্ড, ৰামায়ণ, উত্তৰাকাণ্ড, এই গোটেইখিনি যে কিমান সুন্দৰ কথা আছে লৱকুশৰ গীতকণ্ঠে কৈছে। আৰু আমিও এইখিনি নিজেই শ্ৰৱণ আৰু কীৰ্তন কৰি আমি উপকৃত হ'বলৈ এই যত্ন কৰিব লাগিব। আমিও যে ৰাম ৰাজ্যতে আছোঁ, ৰাম ৰাজ্যৰে যে একোজন প্ৰজা বুলি আমি নিজকে ভাবি লৈহে আমি ৰামায়ণ পঢ়িব বা শুনিব লাগিব। তেতিয়াহে আমি চাগে ইয়াৰ ফলখিনি উপভোগ লাভ কৰিব পাৰিম, যি ফলে আমাৰ পৰজন্মৰ বৃক্ষ হ'ব। সেই নাম ধন কিবা সপোন আছে, কিবা সোণন্ত আছে, কিবা পৃথিৱীত কিবা স্বৰ্গতে সুধা তৃষ্ণা নালাগে নাহি একো জ্ঞান শিশু দুইৰ গীততে গিল যে ধ্যান। এয়া ৰামৰ ৰাজ্যত থকা অযোধ্যাত থকা প্ৰজাসকলে লৱকুশৰ গীতখনে যেনেকুৱা হৈ পৰিছে, কৈছে যে আমি সপোনে দেখিছো নে গীততে আছো নে, তেওঁলোকে ভাবিবই পৰা নাই। আৰু খাবই লাগে নে, বহিবই লাগে নে, শুবই লাগে নে, কিবা কৰিবই লাগে নে, ভোগ ক্ৰিয়া আৰু জ্ঞান একোৱেই তেওঁলোকৰ নাইকিয়া হৈ গৈছে। গতিকে এই দুটি শিশুৱে সেই তেওঁলোকৰ গীতৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি পেলাইছে। গতিকে ভগৱন্ত ইমান সুন্দৰ লীলা চৰিত্ৰ। গতিকে এই চৰিত্ৰ শুনিবলৈ যাওঁতে আমি ঠিক তেনেকৈ মন্ত্ৰমুগ্ধ
হ'ব লাগিব। বিভিন্ন বিষয় বাসনাৰ মাজেদি কিন্তু আমি বোলে কাম কৰি আছো শুনি আছো এইটো কথাও নহয়, অকণমান মনটো তাত নিহিত কৰিব লাগিব। তেতিয়াহে ইয়াৰ কথাবিলাকে উপলব্ধি কৰি নিজে নিজে কাম কৰি থাকিম, কৰ্ম কৰি থাকিম, কিন্তু সেই কথাবিলাক মনত পেলাই যাম যে আজি কি ওলাইছিলে ৰামায়ণত, ইমান সুন্দৰ কথা ওলাইছিলে। এই কথাবিলাক আমি নিজে নিজে হৃদয়ত যেতিয়া পুনৰ আবৃত্তি কৰিম, তেতিয়া আমাৰ চিৰ জীৱনৰ কাৰণে সেই কথাবোৰ ৰৈ যাব, সেইখিনি ৰৈ যাব। আৰু সদায় এনেকৈ ভক্তিও আমাৰ সদায় নিগৰি আমাৰ এই মন, আমাৰ যি আত্মা প্ৰফুল্লিত হৈ যাব ঈশ্বৰৰ নামেৰে। প্ৰভু ৰামৰ চৰিত্ৰ ইয়াত পাঠ হৈছে, বহুত সুন্দৰ লাগিছে কাহিনীটি, কিন্তু আমি আপোনাক খবৰ সুন্দৰতা দিব নোৱাৰিলো, আমি বিশেষ কথা ক'ব পৰা নাই, আমি পদপন্ধে গৈ আছো। আপোনালোকে পৰা নধৰিব, 25তে আমাৰ ৰাখিব কৈছে, গতিকে আমি এই পাঠলৈ আহিছো। কৃষ্ণ। The person you are speaking with has उसने आपकी कॉल जहार कीर्तने तोरी संसार पद কলিত পদবতী নাই বিনে ৰামনা শংকৰে ৰচিলা ডাকি বোলাৰা নিৰন্তৰে হবে ৰামায়ণ পদ যাহাৰ কীৰ্তনে কৰি সংসাৰ পদ কলিত পদ্ধতি নাই বিনেৰা নাম শংকৰে ৰচিলা ডাকি বোলাৰা ৰাম 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 হৰি ৰাম 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 জয় ৰাম ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ জয় জগদ্গুৰু শ্ৰীমন্ত হৰি হৰি নারায়ণ জানি নামে পখিল